বোকাখাত মহুৰামুখৰ বিশিষ্ট শিক্ষাবিদ প্ৰাক্তন সাংবাদিক বাদলিপাৰ কলেজৰ অবৈতনিক অধ্যক্ষ বিদেশী বিতৰণ আন্দোলনৰ অন্যতম নেতা অসম গণ পৰিষদৰ বৰ্তমানো অন্যতম সদস্য চন্দ্ৰকান্ত দাসৰ গুৰুতৰভাৱে অসুস্থ। বোকাখাতৰ শ্বহীদ কমলাবাৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন দাসৰ অৱস্থাৰ প্ৰতি দৃষ্টি ৰাখি উন্নত চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে। এগৰাকী সাংবাদিক, এগৰাকী সাহিত্যানুৰাগী আৰু অবৈতনিকভাৱে সুদীৰ্ঘদিন বাদলিপাৰ কলেজত শিক্ষকতা কৰা চন্দ্ৰকান্ত দাস সম্প্ৰতি অসুস্থ। তেওঁ আমাক জনামতে তেওঁ এতিয়াও অসম গণ পৰিষদৰ এগৰাকী নিষ্ঠাবান কৰ্মী আৰু অসম আন্দোলনৰ এগৰাকী কৰ্মকৰ্তা আছিল। অসুস্থ, তেখেতক তাৎক্ষণিকভাৱে গুৱাহাটীলৈ নিব লাগে, কি হ'ব? হয়, চন্দ্ৰকান্ত দাস আজি বহুত দিন ধৰি বিশেষ এটা ৰোগত আক্ৰান্ত হৈ আছে। এই সম্পৰ্কত আমি মাননীয় মুখ্যমন্ত্ৰীলৈ সাংবাদিক সংস্থাৰ তৰফৰ পৰা এখন আবেদনো কৰিলোঁ, কিন্তু বৰ্তমানলৈকে তেনেধৰণৰ কোনো সঁহাৰি পোৱা নাই। পৰৱৰ্তী পৰ্যায়ত আমি সামাজিক মাধ্যমতো জনালোঁ, কিন্তু তাৰপিছতো আমি বিশেষ সঁহাৰি লাভ কৰা নাই। আজি প্ৰায় 6 দিন ধৰি বোকাখাত চিকিৎসালয়ত তেখেত চিকিৎসাধীন হৈ আছে, শ্বহীদ কমলাবাৰী অসামৰিক চিকিৎসালয় বোকাখাতত। তেখেতৰ মূলতঃ হৈছে এটা ডাঙৰ অপাৰেশ্যনৰ কথা কৈছে চিকিৎসকে। সেই অপাৰেশ্যনটোৰ কাৰণে আচলতে অস্ত্ৰোপচাৰৰ কাৰণে গুৱাহাটীলৈ তেখেতক প্ৰেৰণ কৰিব লাগে। আজি 6 দিন চিকিৎসা কৰাৰ পিছতো বৰ বিশেষ সুস্থ হোৱা নাই। এগৰাকী শিক্ষাবিদে হওক, এগৰাকী সাংবাদিকেই হওক বা অসম আন্দোলনৰ এজন সক্ৰিয় কৰ্মকৰ্তা হিচাপে, এজন সমাজকৰ্মী হিচাপেও তেখেতৰ এটা নাম আছে। সুদীৰ্ঘ সময়ছোৱা তেখেতে অবৈতনিকভাৱে ছাত্ৰ ছাত্ৰীক পাঠদানৰ লগত জড়িত হৈ আছিল। আমাৰ বাদলিপাৰ জুনিয়ৰ কলেজৰ লগত তেখেত জড়িত আছিল। সুদীৰ্ঘ 20 বছৰ কাল তেখেতে শিক্ষকতা কৰিছিল আৰু তাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ লগে লগে তেখেতে পৰৱৰ্তী পৰ্যায়ত প্ৰায় আজি 30 বছৰতকৈ অধিক সময় সংবাদ সেৱাৰ লগতো জড়িত। তদুপৰি তেখেত বৰ্তমান অসম গণ পৰিষদৰো সক্ৰিয় কৰ্মকৰ্তা বুলি আমি জানিব পাৰিছোঁ। কিন্তু অদ্যপৰিমিত তেখেতৰ চিকিৎসাৰ কাৰণে বৰ বিশেষ সাহায্য কাৰোবাৰ পৰা লাভ কৰা নাই বা খবৰো কৰা আমি গম পোৱা নাই। আমি সাংবাদিকসকলে আহ্বান জনাইছোঁ যে যি যেনেকৈ পাৰে অকণমান সহায় হাত আগবঢ়ালে আচলতে তেখেত সুস্থ হ'ব পাৰে। যিহেতু তেখেতৰ আৰ্থিক অৱস্থা একেবাৰে সচ্ছল নহয়। যি মাটি বাৰী অকণমান আছিল সেয়াও তেখেতৰ পৰিবাৰৰ ৰোগৰ সময়ত বিক্ৰী কৰি শেষ কৰিলে। গতিকে অতি অচল অৱস্থাত তেখেত চলি আছে। গতিকে আমি আহ্বান জনাইছোঁ সকলোলৈকে অন্ততঃ সকলোৱে সহযোগ কৰে, আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে অন্ততঃ তেখেতক উচিত চিকিৎসা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু আৰ্থিকভাৱে অসমৰ্থ দাসক গুৱাহাটীলৈ নিয়াত অপাৰগতা প্ৰকাশ কৰিছে পৰিয়ালে। আজি চিকিৎসালয়ত সাক্ষাৎ কৰাৰ সময়ত বিশিষ্ট ব্যক্তিগৰাকীয়ে নিজৰ আৰ্থিক দৈন্যতাৰ কথা জানিবলৈ দি তেখেতৰ উন্নত চিকিৎসাৰ বাবে বোকাখাতৰ বিধায়ক জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাৰো সহায় আশা কৰিছে। উল্লেখযোগ্য যে একালৰ অসম আন্দোলনৰ নেতা, বৰ্তমানো অগপৰ সক্ৰিয় সদস্য শিক্ষাবিদগৰাকীয়ে কেইবাদিনো ধৰি চিকিৎসালয়ৰ বিচনাত পৰি আছে যদিও চৰকাৰী বেচৰকাৰী কোনো দল সংগঠনে মাত এষাৰ দিবলৈও যোৱা নাই। বোকাখাতৰ সংবাদসেৱীসকলে নিজাববীয়াকৈ সামান্য ধন আগবঢ়াই আহিছে যদিও এয়া গুৱাহাটীলৈ পঠাব পৰাকৈ যথেষ্ট নহয়। সাংবাদিকসকলে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিও আবেদন জনাইছিল যদিও এতিয়ালৈকে লাভ কৰা নাই কোনো সঁহাৰি। অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সন্থাই দাসৰ চিকিৎসাৰ বাবে সুহৃদয় ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। আগ্ৰহীসকলে আমাৰ স্ক্ৰীণত দিয়া 8638731323 নম্বৰত যোগাযোগ কৰিব পাৰিব। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ আছে। এই সময়ত আপোনাৰ টকা পইচাৰ প্ৰয়োজন হৈছে আৰু গুৱাহাটীলৈ আপোনাক লৈ যাবলৈ কোৱা হৈছে। আপুনি আচলতে কোনোবা পক্ষৰ পৰা কিবা সহায় সহযোগ পাইছে নেকি? প্ৰাৰ্থনা জনাইছোঁ আৰু হয়, আপুনি অসম আন্দোলনত নেতৃত্ব দিছিল, অসম গণ পৰিষদৰ মেম্বাৰ হিচাপে আজিও আছে আপুনি? আজিও আছে। কি ক'ব আমাৰ বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা, আপুনি কিবা আহ্বান জনাব নেকি? আহ্বান জনাব পাৰোঁ। হয়, সহায়টো লাগেই। হয়, সহায় নহ'লেতো মানুহ। আপুনি সাংবাদিকতাৰ লগতো জড়িত আছিলে। আপুনি বাদলিপাৰ মহাবিদ্যালয়ত কিমান দিন কাম কৰিছিলে? 20 বছৰ। 20 বছৰ ন? অবৈতনিক। হয়, হয়, ঠিক আছে দিয়ক। ৰিপৰ্টাৰ লাইভ।